ৰাজ্যত প্ৰশাসনত পৰিণত গো সুৰক্ষা আইন এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ গো সৰবৰাহ মহানগৰী খানাপাৰাত পোৱা গৰু ভৰ্তি এখন বাহন জব্দ কৰে দিছপুৰ আৰক্ষীয়ে AS19AC 4568 নম্বৰৰ বাহনখনৰ পৰা 30টাৰো অধিক গৰু জব্দ কৰে লগতে দুজন শিশুকো আটক কৰে দিছপুৰ আৰক্ষীয়ে খবৰ অনুসৰি হাজোৰ পৰা গৰুকেইটা সৰবৰাহ কৰি বহিৰাজ্যলৈ লৈ যোৱা হৈছিল আৰক্ষীক দেখি গৰু ভৰ্তি বাহনখন ৰাস্তাতে এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেনজন অৱশেষত আৰক্ষীয়ে বাহনখন জব্দ কৰি গোশালালৈ লৈ যায় মানে আমি আহি আছিলোঁ খানাপুৰৰ পিনে আহি থাকোঁতে আমি ৰাস্তাত দেখিলোঁ ইয়াত মানে ট্ৰাফিক জাম হৈ গৈছে আহি কিনে দেখিলোঁ যে ইয়াত এখন গৰু গাড়ী চোৰাং গৰু গাড়ী এখন ধৰিছে মানে এতিয়া দেখি কিনে আমি ৰৈ কিনে চালোঁ আৰু তাৰ কাৰণে আমি ইয়াতে মানে গৰুবিলাক বাংলাদেশলৈ পঠাই আছে মানে এইটো চোৰাং গৰু বুলি আমি জানো আৰু এইটো গম নাপাওঁ আমি মানে খানাপুৰৰ পিনে যাব আহিছোঁ কাৰণে আমি ৰাস্তাত দেখিলোঁ দেখি কিনে আৰু যে এইটো চোৰাং গৰু বুলি গম পালোঁ আৰু আমি তেনেকৈ হ'ব নেকি 25-27টামান হ'ব কিজানি চাই এনেকুৱা হ'ব পুলিচে খবৰ দিছে বোলে খবৰ দিছে হয় নেকি দিছপুৰ থানাত খবৰ দিছে দিছপুৰ থানাত খবৰ দিছে গৰু সৰবৰাহটো বন্ধ হ'ব লাগে এইটো মানে বাংলাদেশলৈ গৈ আছে অসমৰ পৰা আপোনাৰ বাংলাদেশলৈ এইবিলাক গৰু সৰবৰাহ হৈ আছে ডেইলি গাড়ী 4-5খনকৈ যায় কিজানি এনেকুৱা শুনিছোঁ আৰু বেলেগৰ মুখৰ পৰা নিউজবিলাকত শুনো যে ডেইলি গাড়ী গৈ থাকে আৰু